হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি হৈছে 30 জানুৱাৰী 2026। যোৱাকালি বৰষুণ দিয়াৰ কাৰণে আজি একদম বহুত ফ্ৰেছ হৈ গ'ল, পুৰা ধূলি আছিলে বহুত, এতিয়া বহুত ভাল লাগিছে। এতিয়া টাইম হৈ গৈছে ৰাতিপুৱা 7:10। যাওঁ অলপ এতিয়া বডিটো অলপ ষ্ট্ৰেচিং কৰি অলপ এক্সাৰচাইজ কৰি লওঁ। এক্সাৰচাইজটো হেল্থৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। পাৰ্চনেলি ক'বলৈ এক্সাৰচাইজ কৰি লোৱাৰ পাছত যেতিয়া বডিটো অলপ ভাল লাগে ন, তাৰ ফিলিঙে বেলেগ। আপুনি এক্সাৰচাইজ কৰি লোৱা, ডেইলি এক্সাৰচাইজ কৰি চাব, তেতিয়া ফিলটো আপুনিও গম পাব। এক্সাৰচাইজ কৰি হৈ গ'ল, এতিয়া অলপ ফ্ৰেছ হৈ লওঁ আৰু ব্ৰেকফাষ্ট কৰি পঢ়োঁগৈ আৰু অলপ। পঢ়া হৈ গ'ল, এতিয়া বাজিছে সময় 9:20। এতিয়া অলপমান ৰেষ্ট লওঁ, তাৰপৰা ভাত খাম আৰু। আজি আছে মাংস আৰু মূলা গাজৰ চাটনি। যোৱাকালি বৰষুণ দিলে, আজি ৰাতিপুৱালৈকে দি আছিলে, আৰু আজি কি হ'ল, গোটেই দিনটো মানে ডাৱৰীয়া কৰি আছিলে, বৰষুণ দি আছিলে ন, ভালকৈ ৰ'দটো ওলোৱা নাই, তেনেকেই গ'ল আৰু দিনটো। এতিয়া 4:30 বাজিলেগৈ, তেনে গ'ল। যেতিয়া পঢ়িবলৈ ঘৰৰ পৰা দূৰত যোৱা যায় হায়াৰ ষ্টাডিজ কৰিবৰ কাৰণে, যেতিয়া ছুটি দিয়ে বা যেতিয়া ভেকেশ্যনবিলাক আহে, তেতিয়া ঘৰলৈ আহি কিমান শান্তি লাগে। মা দেউতাৰ হাঁহি,
ঘৰৰ পৰিৱেশ, শান্ত পৰিৱেশ কিমান যে ভাল লাগে। কিমান কামৰ মাজত ইফালে কাম, প্ৰেছাৰ চব, কিন্তু আকৌ যেতিয়া ঘৰৰ পৰা সেই আকৌ পুনৰ জেগাডোখৰলৈ যাব লাগে, কামটো কৰিবই লাগিব, কিন্তু যেতিয়া তালৈ যাব লাগে কিমান যে অলপ বেয়া লাগে মাহঁতক এৰি যাবলৈ, দেউতাহঁতক এৰি যাবলৈ, ঘৰৰে পৰিৱেশটো এৰি যাবলৈ। আজিয়ে লাষ্ট আৰু এতিয়া পেকিংটোতো কৰা হৈ গ'ল। কাইলৈ যাম আৰু নিজৰ জেগালৈ। বেয়া লাগিছে, যাবতো লাগিবই। টাইম হৈ গৈছে 10 বজাত। এতিয়া লাহেকৈ ডিনাৰ কৰোঁ আৰু তাৰপাছত ডিনাৰ কৰি আহি শুই যাওঁ আৰু। আজি যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কৰিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। বাই বাই।